বহুত ভাল লাগিল আজি আমাৰ এই 15দিনীয়া যিখিনি কাৰ্যসূচী আছিলে পোষণ পাখোৱাৰা, হিন্দীত পাখোৱাৰা বুলি কয়, এপক্ষে 15দিনীয়া বুলি কয়। অন্যান্য বছৰৰ দৰে আমি এইবুলিও যিহেতু আমাৰ ইলেকশ্যন গ'ল আৰু নিৰ্বাচনী বিভিন্ন কামত আমি সকলোৱে ব্যস্ত আছিলোঁ, তাৰ মাজত আপোনালোকৰো ডিউটি পৰিছিলে বিভিন্ন পলিং চেণ্টাৰত ভলাণ্টিয়াৰ হিচাপে। তাৰ মাজতে আমি নিয়াৰিকৈ এই আমাৰ 15দিনীয়া দিল্লীৰ কাৰ্যসূচী সম্পন্ন কৰিলোঁ। প্ৰতি বছৰ পোষণ অভিযানৰ যিটো আমাৰ দুটা প্ৰগ্ৰাম হয়, এটা পোষণ মাহ আৰু এটা পোষণ পাখোৱাৰা। এইবাৰ যিটো পোষণ পাখোৱাৰা যিটো থিম দিছে আপোনালোকক, ইমান ধুনীয়া বস্তু দিছে। কাৰণ ইয়াৰ কিছুদিন আগতে আপোনালোকক 3দিনীয়াকৈ এটা ট্ৰেইনিং দিয়া হৈছিলে পোষণ দি কৰাই দিয়ে। তাতে আপোনালোকে বিশদভাৱে আপোনালোকৰ অডিঅ' ভিজুৱেল বা বস্তুটো বুজাই দিয়া হৈছিলে যে এটা বাচ্চা বা এটা চিলড্ৰেন 1000 days উইণ্ড'জটো আপোনালোকে সকলোৱে যায় ৰাইট ফ্ৰম দ্য কনচেপশ্যন পেটত যেতিয়া আহিলে তাৰ পৰা 2 বছৰলৈকে, এই যে আপোনাৰ 9 months ধৰি লওক 270 দিন আৰু 2 বছৰলৈকে 730 আপোনাৰ 1000 days হৈ গ'ল। ইয়াৰ মাজত যিখিনি কৰিলে এইটোতো ভাইটাল, এইটোতো বেষ্ট। ইয়াৰ পিছত যিটো 6 yearsলৈকে তেওঁৰ যিখিনি হেৰি সেইটোৰ বিষয়ে এটা কৈছে যে কিয় ইমান এম্ফাচিছ বা ইমান যে গুৰুত্ব কিয় দিছে। ইউনিচেফৰ মতে মানে আমাৰ মানে খুব সহজ কথাত মই কৈছোঁ, এটা বাচ্চাৰ 2টা ষ্টেজত ভাগ কৰিছে। আপোনালোকে পাইছে অলৰেডি, এটা হ'ল নৱচেতনা আৰু এটা হ'ল আধাৰশিলা। তাৰমানে 0 to 3 years যিটো নৱচেতনা বুলি কয়, একদম এইটো আপোনালোকে মানে ৰেছপনচিভ পেৰেণ্টিং, মানে এইটো মা দেউতাৰ লগত থাকিয়ে তেওঁ মানে সেইটো শিকে। তাৰপিছত 3 to 6 years কিন্তু ইউনিচেফৰ মতে 8 yearsলৈকে সেইটো ফাউণ্ডেশ্যনেল ষ্টেজ, আধাৰশিলা বুলি আপোনালোকে জানে, হয়নে নাই? এই 0 to 6 yearsত আমাৰ এই বাচ্চাটোৰ ব্ৰেইনটো 90% ডেভেলপ হয়। ফিজিকেল ডেভেলপমেণ্টটো লাহে লাহে হ'ব, ডাঙৰ হ'ব, হাত ভৰি দীঘল হ'ব, হ'ব, সেইটো ডাঙৰ কথা নহয়। কিন্তু তেওঁৰ যিটো মেণ্টেল, যিটো তেওঁৰ চাইক'লজিকেল যিটো হেৰিটো, তেওঁৰ ব্ৰেইনটো ডেভেলপ হয় 90%। আচ্ছা, এজন পৃথিৱী বিখ্যাত চাইক'লজিষ্ট আছিলে, তেওঁৰ নাম হ'ল জীন পিয়াজেট। মনত ৰাখিব নাম, জীন পিয়াজেট। কিন্তু অকল চাইল্ডৰ ওপৰতে তেওঁৰ যিটো থিয়ৰী আছিলে কগনিটিভ ডেভেলপমেণ্ট, আপোনালোকে এটা কথা এই ৱাৰ্ডটো মানে সদায় মানে মনত ৰাখিব, কগনিটিভ 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 মানে কগনিটিভৰ আক্ষৰিক কথা হ'ল জ্ঞানাত্মক, জ্ঞান সম্বন্ধীয়। ইয়াতে আহিব পাৰ্চেপশ্যন, মানে তাক যদি এটা কয় যে আমটো কেনেকৈ, এই যে আপোনাৰ যিটো পাৰ্চেপশ্যন, এই যে বাচ্চাটো কগনিটিভ ডেভেলপমেণ্ট সেইটো ঠিক কৰাৰ লগে লগে তেওঁ কগনিটিভ এবিলিটি, সক্ষমতাটো আনিব লাগে। এই যে কিছুমান ষ্টেজ বাই ষ্টেজ কিছুমান বস্তু দিছে, সেইখিনি ইনক্লুডিং দ্য নিউট্ৰিশ্যন বেছটো, খাদ্যটো লাগিবই, নিউট্ৰিশ্যন নহ'লে ব্ৰেইন কেতিয়াও ডেভেলপ নহয়, শাৰীৰিক কেতিয়াও বিকশিত নহয়। সেইকাৰণে আমাৰ এইবাৰ চাব SECৰ ওপৰত বেছি প্ৰাধান্য দিয়া হৈছে। অকল আমাৰ যে অংগনবাদী প্ৰি স্কুল এডুকেশ্যন নহয়, আমাৰ স্কুলৰ যিটো স্কুল এডুকেশ্যনো ইয়াত সামৰি লোৱা হৈছে। যিটো আমাৰ NEP নতুন শিক্ষা নীতি যিটো আছে, তাৰ ভিতৰত কিন্তু এটা পাৰ্টিকুলাৰ এটা কেৰিকুলাম, এটা ফ্ৰেমৱৰ্ক বনোৱা হৈছে 6 years বাচ্চাসকলৰ কাৰণে। চ' আপোনাৰ এই যে কগনিটিভ মই কথাটো কৈছোঁ যে মানে জ্ঞান ভিত্তিক প্ৰসংগাত্মক, এইটো মানে এইটো আক্ষৰিক ভাষা। তাৰমানে তেওঁ সেই কগনিটিভ ডেভেলপমেণ্টটো, বুজাৰ ক্ষমতা, পাৰ্চিভ কৰাৰ ক্ষমতাটো, সেইটো ডেভেলপ হয় এই আপোনাৰ 6 yearsলৈকে, মানে 8 yearsলৈকে হয়, 6 yearsলৈকে আমাৰ থিয়ৰিটিকেলি হয়। চ' জীন পিয়াজেটৰ থিয়ৰি বহুত, সেইবোৰ ইয়াতে কৈ লাভ নাই। জীন পিয়াজেটে তেওঁ এটা উল্লেখযোগ্য কথা কৈছিলে, এই যে আপোনাক যে 2 yearsৰ কথা ক'লোঁ যে আপ টু 2 years 1000 days, সেইটো তেওঁৰ মটৰ চেঞ্চৰী মটৰ, মানে এইটো ইংৰাজীত কয়, এইটো ভাষাটো মেডিকেল টাৰ্ম, চেঞ্জ কৰে আৰু চেঞ্চৰী মটৰ, তেওঁৰ যিটো ব্ৰেইনত যিটো ঠাই, এইটো যিটো ডেভেলপমেণ্ট, আপুনি তাক ক'লে ৰঙাটো কেনেকৈ তাক দিয়ে না, আপোনালোকে বস্তু দিয়ে, এইটো ফাইণ্ড আউট কৰা, ডিষ্টিংগুইছ কৰা, কোনটো ৰঙা কোনটো বগা, সেনেকুৱা আমাৰ আজিকালি টয়বিলাক সেনেকুৱা হিচাপে ডেভেলপ হৈছে। ৰিক্সো বিল্ডিং বনাব লাগে বা ইউ হেভ টু ডিষ্টিংগুইছ কোনটো হেৰি এনেকুৱা দিয়ে। এই বস্তুবোৰ যিটো কয় চেঞ্চৰী মটৰ, সকলো মানুহৰে এই ডেভেলপমেণ্টটো হয় 2 yearsৰ। জীন পিয়াজে যাৰ কথা মই কৈ আছোঁ, তেখেতে কৈছিলে এই 2 years, এই 1000 days ইমান ইম্পৰ্টেণ্ট। আৰু সেইটো ষ্টেজটো পাৰ হোৱাৰ পিছত এই 6 yearsলৈকে
যেটা আমার 90% ব্রেন ডেভেলপ হয় তাত আপনার যেটো কগনিটিভ ডেভেলপমেন্ট আৰু কগনিটিভ এবিলিটি অৰ্থাৎ জ্ঞান সম্বন্ধীয় পারসেপশন সেইটো আচ্ছা মই খালি এটা পইণ্ট খালি মনত কৰিছিলোঁ খুব চিম্পল বস্তুটো কেনেকৈ ডেভেলপ কৰিম তাত কেটাগৰী কৰিলে বহুত পইণ্ট আছে 12টা মেইন আছে যেনেকৈ একো নাই আপোনালোকেই কৰে এইটো আপোনাৰ ল'ৰা ছোৱালীক আপুনি হাতে ধৰি কৰে আপোনাৰ ঘৰত যিটো ল'ৰা ছোৱালী আপোনাৰ লগত ডাঙৰ হয় যেনেকৈ আপোনাৰ ৰিমেম্বাৰিং মনত কৰে কেনেকৈ মনত কৰিব লাগে এটা কথা ক'লা সাধু কথা ক'লা বা কিবা এটা বস্তু ক'লা অলপ আগত ক'লা যে এইটো কি আছিলে কওকচোন তেওঁ ৰিমেম্বাৰিং কৰে সেন্সর মনিটরিংটো হেৰি হয় তাৰপিছত আপোনাৰ আইডিয়া এণ্ড ইনোভেশ্যন নতুন কিবা এটা বনাব দিলে যি বনাব মাটি দিলে কিবা দিলে এই যে তাৰ এইটো ডেভেলপমেণ্ট হৈছে কগনিটিভ ডেভেলপমেণ্ট হৈ আছে প্ৰব্লেম চলভিং কিবা এটা হাতৰ বা কিবা এটা সৰু বস্তু দিলে দি আকৌ তেওঁক ক'লে এইটো চল্ভ কৰা তো কিবা এটা তেওঁ নিজৰ চিন্তাৰ সৰু বাচ্ছা যি কৰে কৰিব এটা চল্ভ কৰিব তেওঁ তাৰপিছত ডিচিশ্যন মেকিং সিদ্ধান্ত লোৱা কোনটো ভাল কোনটো বেয়া প্লে এটেনশ্যন খেলা ধূলা বিভিন্ন ইনডোৰ আউটডোৰ গেমছ আছে আৰু বহুত খেলা খেলি তেওঁলোকৰ এনেকুৱা খেলা ধূলা বস্তু ওলাইছে ৰিজনিং চিন্তা কৰা তেওঁক এটা কথা কৈ হয়তো প্ৰশ্ন কৰিলে যে মেথটো গৈ আছে কি হ'ল এই যে ৰিজনিং তাৰ চিন্তা নিজৰ এবিলিটি মানে চিন্তা কৰিব হয় এইটো হয় এইবোৰ কগনিটিভত পৰে মেকিং প্ৰেডিকশ্যনছ কিবা এটা কয় এতিয়া এনেকুৱা হৈছে কি হ'ব কোৱাচোন এই যে এই বস্তুবোৰ কম্পনেণ্টছ এইবোৰ চিপ কম্পনেণ্ট তাৰপিছত কেটাগৰাইজেশ্যন অন দ্য বেচিছ অফ কালাৰ তাৰপিছত এছেম্বলিং এটচেট্ৰা কিবা এটা বস্তু দি ক'লে যে ঠিক আছে তুমি এইটো হেৰি কৰা এই যে তাৰ যিটো কেটাগৰাইজ কৰা যে এইটো কোন পদৰ তাৰপিছত ধৰক ক্লাছিফাই ফুড ইন'ভেশ্যন তাৰপিছত মিজাৰ্ছ আৰু নিউমেৰিকেল কনচেপ্ট এইটোতো আছেই যিটো অংক ডিজিট সংখ্যা গতিকে এইখিনি লৈয়ে আমাৰ সেই এট দ্য এণ্ড অফ দ্য ডে যিহেতু আমি ICDS আমাৰ চিক্স ছাৰ্ভিচটো আমি দিমেই তাৰ লগত আমাৰ পুষ্টি ইৰাডিকেট মানে মেল নিউট্ৰিশ্যন কুপোষণ নিৰ্মূল কৰিবই লাগিব কাৰণ আমাৰ আপুনি জানে এই 1000 days উইণ্ড'জ যদি আমি ভালকৈ ফ'ল' কৰিব নোৱাৰোঁ সেই বাচ্ছাটো কিন্তু কি হয় ৱেষ্টেজ হয় সেইটো কিন্তু আমাৰ দেশৰ কাৰণে ভৱিষ্যতৰ কাৰণে কোনো কামত নাপায় গতিকে আৰু চব বস্তুবোৰ ৰিলেটেড গতিকে এইখিনিৰ ওপৰতে আমাৰ কৰ্মশালা আমাৰ যিখিনি ট্ৰেইনিং আপোনালোকক অৰিয়েণ্টেশ্যন ইমান বস্তু দিয়া হয় গতিকে আপোনালোকে প্ৰতি ঘৰে ঘৰে গৈ আৰু আপোনালোকৰ যিটো চেণ্টাৰৰ যিখিনি ল'ৰা ছোৱালী আহে আপোনাৰ কমিউনিটি তেওঁলোকক লৈ আপোনালোকে গতিকে বহুত ধন্যবাদ আপোনালোকে নিজৰ অভিজ্ঞতাখিনিও শ্বেয়াৰ কৰিব আপোনালোকে বহুত ট্ৰেইনিং লৈছে আপোনালোকে ক'ব এইখিনিকে লৈছে